দিনে ৰাতিয়ে মই গিটাৰ বজাব গ'লো নেশ্যনেল বেণ্ড এটাত মই লিড গিটাৰিষ্ট স্কুল পিন্ধি যাওঁতে মোক কি বস্তা পিন্ধি আহিছে বুলি কৈছিলে মানে সংসাৰৰ প্ৰতি মানে মোৰ ৱেটো বেলেগ এফালে গুচি যাবলৈ লৈছিল ভাল বস্তুটো মোৰ তেতিয়াৰ পৰা মানে ষ্টাৰ্ট হৈছিলে আৰু পলাই গৈ আমি প্ৰায় শ্মশানতে আছিলোঁ হেল্ল' ফ্ৰেণ্ডছ ৰঞ্জু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মোৰ লগত আছে আমাৰ সকলোৰে পৰিচিত এক্টৰ আমাৰ ভগত প্ৰীতম দাদা আপোনাক নমস্কাৰ জনাইছোঁ অকল এক্টৰ বুলি নহয় তেখেত এজন মিউজিক ডাইৰেক্টৰ হয় তেখেত এজন এষ্ট্ৰলজাৰ হয় আৰু বহুত কিবা কিবি আছে সেই মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমে আপোনাৰ খবৰ কওক ঈশ্বৰৰ কৃপাত গোটেই বছৰটো আহি শেষ হ'ল আকৌ এটা নতুন বছৰ আহিব হয় যোৱা বছৰটো খুব ভালকেই গ'ল আশা কৰোঁ আহিবলগীয়া নতুন বছৰটো ভাল হ'ব আৰু বৰ্তমান এতিয়া আপুনি কিহৰ লগত ব্যস্ত হৈছে এনে মই গম পোৱাত আপুনি বোৱাৰী চিৰিয়েল এখনৰ লগত জড়িত হৈ আছে এইখন স্পন্দন চেনেলত চলি আছে হয় ৰাইজে আদৰি লৈছে আৰু সেইখনত অভিনয় কৰিছোঁ আৰু হেঙুলীয়া বুলি এখন ৰেঙনি চেনেলত চলি আছে ধাৰাবাহিক সেইখনৰ মই সংগীতৰ কাম সেইখিনি আপুনি সংগীতৰ কামখিনি কৰি আহিছে নতুন চিনেমা এখন নিৰ্বাণ বুলি সেইখনৰ আছে 19 তাৰিখে পৰা শ্বুটিং আছে সেইখন হ'ব গোৱালপাৰাত লোকেশ্যন তেওঁলোকৰ তাতে হ'ব এইকেইদিনতে মানে এইটো ডিচেম্বৰ এই মাহটোৰ ভিতৰত লগতে এক্টিং আৰু লগতে মিউজিক কেনেকৈ ধৰণে এইখিনি বেলেঞ্চ কৰিছে আপুনি এটা সৰুৰ পৰা তাৰমানে ষ্টাৰ্টিংটো দুটা একেলগে ষ্টাৰ্ট হৈছে তাৰমানে কি আছে মোৰ মাৰ ঘৰ আছিলে গড়মূৰ বৰসত্ৰ মাজুলী আৰু মা সত্ৰীয়া হিচাপে সত্ৰীয়া শিল্পী হিচাপে সৰুৰ পৰাই মাহঁতেও সত্ৰীয়া নৃত্যৰ লগত জড়িত আৰু মাহঁতৰ যিটো গ্ৰুপটো সেইটো প্ৰথম গ্ৰুপ যিয়ে গড়মূৰীয়া সত্ৰাধিকাৰ তেতিয়াৰ স্বাধীনতা সংগ্ৰামী ঐশ্বৰিক পুৰুষ পিতাম্বৰদেৱ গোস্বামীয়ে যেতিয়া পাৰ্মিশ্যন দিলে তেওঁ বহুত বহল মনৰ সত্ৰাধিকাৰ আছিলে যে নাৰীসকলেও সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিব পাৰে আগতে অকল ভকতৰ মাজত থাকে তো তেতিয়া সেই প্ৰথম গ্ৰুপটোত মোৰ মাও আছিলে আৰু মোৰ মা কণ্টিনিউৱাছ 8 বছৰ ৰাধা আছিলে এই গড়মূৰ সত্ৰৰ ৰাধা আৰু মোৰ দেউতাৰ ঘৰ যোৰহাট চাৰিগাঁৱত দেউতা বহুত বছৰ মাজুলীত দেউতাই চাকৰিও কৰিছিলে চাকৰি সূত্ৰে আছিলে আৰু মোৰ ককাও গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰদেৱ গোস্বামীৰ শিষ্য আছিলে মোৰ মানে দেউতাৰ দেউতাক গতিকে সেই সাংস্কৃতিক বস্তুটো তাতে ষ্টাৰ্ট হৈছিলে আৰু মোৰ মাহঁতৰ পৰিয়ালৰ দেউতাহঁতৰ পৰিয়ালৰ প্ৰত্যেকেই এক্টিঙৰ লগত এক্টিং মানে মাজৰ কাৰণে এক্টিং কৰাই দিলে এক্টিং কৰি গতিকে ৰাসতো তেনেকুৱা হয় মোৰ ককা কংস হয় পিছত মানে যেতিয়া আগতেতো মা ৰাধা আছিলে বিয়াৰ পিছত মায়েও গৈ পেলাই তাত দৈৱকীৰ চৰিত্ৰ কৰে মোৰ মামাই মিউজিকৰ কাম কৰে প্ৰদীপ কাকতি আছিলে তেতিয়া বাঁহী বজায় কাকতি তেতিয়া ভাল মিউজিক ডাইৰেক্টৰ তেওঁ এটা সময়ত তো মানে কি হৈছে তাততো এক্টিংটো হ'লে তাৰপিছতে কি হয় মই মানে মিউজিকৰ লগত খুব জড়িত আছিলে তেতিয়া মানে কি হয় ৰেডিঅ'বিলাক বাজেতো ৰেডিঅ'ত মানে মোৰ প্ৰথম মোৰ মিউজিকৰ গোটেই বস্তুটো ষ্টাৰ্টিংটো মোৰ প্ৰথম ৰেডিঅ'ৰ মতে ষ্টাৰ্ট হৈছে তাৰমানে কি হয় ৰেডিঅ' শুনি থাকে না টেবুল এখনত বজাই থাকে আৰু এনেকৈ মামাই বজোৱাৰ লগে লগে ময়ো তাৰ লগত মানে ছেম সেইটো কৰোঁ চন্দ্ৰ গোস্বামী তেওঁ খুব ভাল টাবলিষ্ট আছিলে তেতিয়াৰ দিনৰে বিচাৰত তেওঁৰ ওচৰত দেউতাই মোক তবলা শিকাবলৈ ল'লে আৰু তেওঁ আছিলে একচুৱেলি ট্ৰেডিশ্যনেল তেওঁলোকৰ ঘৰখন আছিলে এষ্ট্ৰলজি আৰু তেওঁৰ যে মিউজিকৰ কিতাপবিলাক থাকে তবলাৰ বোলবিলাক লিখিবলৈ দিয়ে ন তাতে এষ্ট্ৰলজি কিতাপ কিছুমানো থাকে তেতিয়া মই সৰু আৰু মোৰ মানে ইমান সৰুতে সেই বস্তুবিলাকৰ প্ৰতি মানে মোৰ এটা আগ্ৰহ এটা হৈছিলে কিন্তু মানে কি তবলাটো তেনেকৈ ষ্টাৰ্ট হ'ল কিন্তু মানে সেই লগত মই কিতাপবিলাকো চাই থাকোঁ এষ্ট্ৰলজি কিতাপ তেতিয়া সৰু আৰু মই LP স্কুলত পঢ়ি আছোঁ তাৰপিছতে গ'ল কথা গ'ল বহুত দিন আৰু তেওঁৰ ঘৰতে এটা মানে সংগীতৰ খুব এটা আড্ডা এটা হয় হাইস্কুলত পালোঁ মই তেওঁ মানে কিতাপবিলাকৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট হ'ল তেওঁ তেতিয়া মানে মোক সেই পঞ্জিকা চাই পেলাই কেনেকৈ লগ্ন নিৰ্ণয় কৰিব লাগে অংক এই বস্তুবিলাক তেওঁ মানে শিকায় মানে পঞ্জিকা বা কেনেকৈ হেৰি কৰিবলগীয়া হ'লে এই তেনেকৈ মোৰ এষ্ট্ৰলজিটো আচলতে মোৰ তেতিয়াহে ষ্টাৰ্ট হৈছে পিছত মই সেই সময়খিনিৰ পৰা মোৰ ষ্টাৰ্টিংটো হ'ল কিন্তু সেই সময়ত কিতাপ চিতাপ খুব কম আছিলে কিন্তু পিছত কিতাপ পত্ৰ এনেকৈ কলিকতাৰ পৰা এনেকৈ আনি তেতিয়া বেংগলী কিতাপ মেক্সিমাম আছিলে শাস্ত্ৰবিলাক তেতিয়া ইমান মানে অনুবাদ তেনেকৈ হোৱা নাছিলে সুৰা শাস্ত্ৰৰ পৰা আৰম্ভ কৰি জেমিনি সূত্ৰৰ পৰা আৰম্ভ কৰি পিছত কি হ'ল মই অল ইণ্ডিয়া ফেডাৰেশ্যন অফ এষ্ট্ৰলজাৰ ছ'চাইটি আণ্ডাৰত স্কুল অফ ইণ্ডিয়ান এষ্ট্ৰলজিৰ পৰা মই এষ্ট্ৰলজি ডিগ্ৰী কৰিলোঁ মই আফটাৰ মানে
গুৱাহাটীলৈ অহাৰ পিছত মই মাষ্টাৰ MSc কৰিবলৈ আহিছিলোঁ একচুৱেলি MScত এডমিশ্যন ল'লোঁ আৰু যেতিয়া স্কোপটো পালোঁ তেতিয়া মোৰ তাত মানে মোৰ লাইফত যিমানবিলাক বস্তু মই শিকিছোঁ চব মই পৰীক্ষা দিয়ে শিকিছোঁ পৰীক্ষা দি তাৰপিছতে গীটাৰটো তেনেকৈ ষ্টাৰ্ট হ'ল সৰুতে তাৰমানে ওচৰতে আমাৰ যি পৰিয়াল এটা আছিলে দলে পৰিয়াল আমি জেঠাই জেঠপেহা বুলি কওঁ মানে একদম সৰু আৰু ভাই ককাই নিচিনা আৰু মোৰ গুৰু বিনোদ দলে আৰু তেওঁৰ ভাইক মনোৰঞ্জন দলে তেওঁলোকে মোৰ গীটাৰ তাৰপিছত মই গীটাৰ সিহঁতৰ ঘৰত গৈ পেলাই তেতিয়া কিমান দ্বিতীয় তৃতীয় শ্ৰেণীৰ মই গীটাৰ কৰ্চত নাজানো মই এনেই এই যে তবলাৰ ৰিডমটো যে আছিলে বস্তুটো মই গীটাৰখনত জাষ্ট মই এই দোৱা আৰু মানে কৰ্ড নধৰো আৰু এইটো ধৰি কিন্তু মই এটা ৰিডমত মই বজাই থাকিব পাৰোঁ এনেকৈ চালে তুমি চেঞ্চটো আছে মোক এই মেজৰ কৰ্ডটো ফাৰ্ষ্ট এনেকৈ আঙুলিত খুৱাই সেই মোৰ ষ্টাৰ্ট হৈ গ'ল গীটাৰ ষ্টাৰ্ট হৈ গ'ল মাইণ্ডটো তাৰমানে গীটাৰৰ ফালে মোৰ বেছি গুচি গ'লগৈ তাৰমানে মানে মই দিনে ৰাতিয়ে মই গীটাৰ বজাব গ'লোঁ মই ক্লাছ 5ত মই তেতিয়া সেউজী চৰাৰ অনুষ্ঠানত ডিব্ৰুগড় চেণ্টাৰত মই ক্লাছ 5ত মই গৈ আছোঁ পিছত 89ত মই ডিব্ৰুগড় চেণ্টাৰৰ পৰাই মই অডিশ্যন পাছ কৰিছোঁ অনাতাঁৰ শিল্পী হিচাপে কিন্তু মোৰ ইণ্টাৰেষ্টটো এক্টৰ হিচাপে নিজকে মানে হেৰি কৰাই মোক টোটেলি ইণ্টাৰেষ্ট নাছিলে তাত তো একদম ইণ্টাৰেষ্ট আছিলে মোৰ গোটেই ইণ্টাৰেষ্ট আছিলে মই এটা বেণ্ড এটাত মানে ইণ্টাৰনেশ্যনেল বেণ্ড এটাত মই লিড গীটাৰিষ্ট হ'ম আৰু তেতিয়া চান বুলি এখন মেগাজিন আছিলে আমি মেগাজিনখন কিনো অকল তাত পোষ্টাৰবিলাকৰ কাৰণে বিটলছৰ পোষ্টাৰ পৰা আৰম্ভ কৰি গোটেই ৱেষ্টাৰ্ণ বেণ্ডবিলাকৰ সেই সময়ৰ বিখ্যাত বেণ্ডবিলাকৰ ডাঙৰ ডাঙৰ পোষ্টাৰ পায় এই মেগাজিনখন কিনো মানে পইচা গোটাই থৈ দিওঁতে মানে এক মাহত যিমানটো পইচা হয় এখন মেগাজিনখন অকল এখন ইলিহলৰ ছাইডত এখন দোকান এখন আছিল পায় এখন আনি পেলাই মাজত থাকে সেই পেজটো সেইটো গৈ পেলাই গোটেই মোৰ ৰুমত সেই বেণ্ডবিলাক পোষ্টাৰ মোৰ আছিলে এইম একচুৱেলি মই মানে অসমৰ পৰা ওলাই গৈ এই সময়ত চিবাছ এইবিলাক গ্ৰুপবিলাক আছিলে ইণ্ডিয়ান যে ময়ো তেনেকুৱা এটা চুলিও মোৰো অলপ দীঘল আছিলে এতিয়াৰ দিনতে পুৰা জিন্স পিন্ধি তোমাৰ 19 জিন্স প্ৰথম ওলাইছে মই স্কুল পিন্ধি যাওঁতে মোক কি বস্তা পিন্ধি আহিছে বুলি কৈছিল শংকৰদেৱ ছেমিনাৰীত পঢ়ি আছোঁ তেতিয়াৰ দিনত মানে ৰেডিঅ'টো বহুত গ্লেমাৰ আছিলে আৰু ৰেডিঅ'ত নামটো ওলোৱাটো মানে বহুত গ্লেমাৰ তেতিয়া ছাৰহঁতে গম পাইছে ৰেডিঅ'ত তেনেকৈ ভগৱত প্ৰীতমৰ গীটাৰত এটি গীত এটা বজাই শুনাব তেতিয়া ক্লাছত মোক চিনাকি কৰি দিছে ছাৰহঁতক এই ইয়াৰ নাম ওলাইছে দেই প্ৰথম হৈছে যে তাবলাটো এৰিছে দেউতাৰ বিৰাট খং উঠিছিলে দেই মোক গীটাৰ কিনি দিয়া নাছিলে খঙতে দেউতাই তাৰমানে মই কোনখন গীটাৰ বজাইছিলোঁ একচুৱেলি সেইটো মোৰ কাৰণে ভালো হ'ল এক প্ৰকাৰে তাৰমানে মোৰ মায়ে হাৱাইন গীটাৰ বজাইছিল মই মাৰ হাৱাইন গীটাৰখনৰ ব্ৰিজখন উঠাই যেতিয়া ষ্টীলৰ ব্ৰিজ এটা থাকে ব্ৰিজটো উঠাই পেলাই যিটো এটা ব্ৰিজ তাত মই হেক্সো ব্লেড দি কাটি খেদি কৰি পেলাই সেই হাৱাইন গীটাৰখন মই স্পেনিছ কৰিছিলোঁ স্পেনিছ আৰু যিবিলাক আমি ফ্ৰেট বুলি কওঁ একদম উঠা মানে জোঙা ফ্ৰেট সেইবিলাকত মই বজাইছিলোঁ মানে মোৰ আঙুলি সেই সময়তে মানে এতিয়াও একদম বেণ্ডৰ নিচিনা আঙুলি তাৰমানে সেইটো হোৱাৰ কাৰণে মোৰ কি হ'ল মোৰ আঙুলিবিলাক বহুত ষ্ট্ৰং হৈ গ'ল তাৰমানে মানে এটা কৰ্ডটো বজাবৰ কাৰণে যিমানটো প্ৰেছাৰ দিবলৈ তাৰ 10 গুণ প্ৰেছাৰ দি পেলাই মানে বজাব লগা তাৰপিছত নতুন গীটাৰ পাই মোৰ 16 ঘণ্টা 18 ঘণ্টা এনেকুৱা মানে ওচৰৰ মানুহ মানে নতুনকৈ ট্ৰান্সফাৰ হৈ আছে এইটো সুধিলে আপোনালোকৰ ঘৰত চবে বুজাই নেকি গীটাৰ কোনে বুজাই বোলে আমাৰ ল'ৰাটোৱে ৰাতিপুৱাৰ পৰা শুনিয়ে থাকোঁ সিয়ে বুজাই থাকে আৰু কলেজত খুব ফাৰ্ষ্ট হ'ল সেইটো কাৰণে কলেজ ৰিপ্ৰেজেণ্ট কৰিবলৈ হ'ল আৰু মই ইণ্টাৰ কলেজ মই বেষ্ট গীটাৰিষ্ট হিচাপে মই মানে গ'ল্ড মেডেল পালোঁ আৰু এই মোৰ আত্মবিশ্বাসটো আৰু বঢ়াই দিলোঁ মিউজিক ডাইৰেক্টৰ হোৱাৰ সপোন এটা আছিলে নাটকৰ মিউজিক কৰিবলৈ বেকগ্ৰাউণ্ডৰ বস্তুটো মোৰ তেতিয়া তাৰ পৰা আহিলে তাৰমানে মই যেতিয়া নাটকৰ বেকগ্ৰাউণ্ড কৰিব ল'লোঁ তেতিয়া দেউতাহঁতৰ ডাঙৰবিলাকৰ বহুত নাটকৰ মই মিউজিক ডাইৰেকশ্যন সেই এখন চিনেমা এখনৰ বা এখন চিৰিয়েল এখন আৱহ সংগীতৰ সেই কামখিনি মোৰ পিছত যেতিয়া মই কৰিলোঁ মানে প্ৰেক্টিকেলি কৰিব লগা হ'ল সেই বস্তুখিনিয়ে চেঞ্চখিনিয়ে মোক আচলতে ছাকচেছ হ'বৰ কাৰণে মোক হেৰি কৰিলে কাৰণ মই আকৌ য়োগাত এডমিশ্যন ল'লোঁ মানে য়োগাটো আমাৰ সৰুৰ পৰা আমি সেইটো এটা ছাবজেক্ট এটা স্পিৰিচুৱেল এটা লাইনত মোৰ দেউতাহঁতে ট্ৰেডিশ্যনেলি তেওঁলোক য়োগাৰ লগত জড়িত আছিলে আমাৰ ঘৰৰ ওচৰত নিগমানন্দ আশ্ৰম আছিলে যোৰহাট সৰস্বতী আশ্ৰম বুলি কয়
তাতে আমাৰ দেউতাই আমাক প্ৰথম যেতিয়া য়োগাবিলাক সৰুতে শিকাই আমাক খুব খং উঠিছিল মানে মোৰ ৱেটো বেলেগ এফালে গুচি যাবলৈ লৈছিলোঁ অলপ আধ্যাত্মিকভাৱে মানে সেই সময়ত কি হ'ল সৰুৰ পৰাই মোৰ ঘৰৰ ছাইডতে আছিলে সাৰস্বত আশ্ৰম নিগমানন্দ আশ্ৰম আৰু য়োগাটোতো আমাৰ ট্ৰেডিশ্যনেলি আমাৰ ঘৰত আছে দেউতাই সেই সাধুসকলৰ লগত আমি য়োগা চোগা কৰোঁ তাৰপিছত মোক একদম বৰ্ডাৰতে এখন শ্মশান আছিলে যাতে পৰশুৰাম গোত্ৰৰ সন্যাসীসকল তাতে থাকেহি আহি পেলাই পৰশুৰাম কুণ্ড যোৱাৰ আগত ৰেষ্টিং চেণ্টাৰ তাতে আৰু শ্মশানখন মানে একদম পবিত্ৰ স্থানৰ নিচিনা আছিলে ধুনীয়া একদম আজিকালি এতিয়াৰ নিচিনা নহয় তেতিয়াৰ দিনত একদম যোৰহাটৰ মাৰোৱাৰী যিসকল সমাজৰ যিসকল লোক আছিলে তেওঁলোকৰ ট্ৰাষ্টেড সেইখন গোটেইখন চলাইছিল মই এই কথাখিনি এতিয়া কাৰণে ওলোৱাৰ কাৰণে মই চেনেলৰ যোগেদিয়ে মই অনুৰোধো জনাম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰক কি হৈছে সেইখন খুব পবিত্ৰ স্থান আছিলে কিন্তু এতিয়া তাৰ চাৰিওফালে গোটেই যোৰহাটৰ চব ডাষ্টবিনবিলাক গোটেই বেয়া বস্তুবিলাক তাতে যিখনৰ পৰাই মোৰ তাতে আমি খেলা ধূলা কৰিছিলোঁ আৰু সাধুসকল মানে তেতিয়া তপস্যা কৰা দেখিছিলোঁ মাটিৰ মূৰৰ তলত মাটিৰ তলত আধা ওপৰত থাকে এইবোৰ হেৰি কৰি থাকে মানে এইবিলাক অকাল বস্তুটো মোৰ তেতিয়াৰ পৰা মানে ষ্টাৰ্ট হৈছিলে আৰু কি হৈছিলে আচলতে অসম আন্দোলনৰ সময়ত আমি পলাই গৈ আমি প্ৰায় শ্মশানতে আছিলোঁ মই 88ত একচুৱেলি সন্ন্যাস ল'বলৈ আহিছিলোঁ হিমাচল মই সন্ন্যাসী হ'ব বিচাৰিছোঁ মাতৃ জীয়াই থকা অৱস্থাত তেওঁলোকৰ উইদাউট পাৰ্মিশ্যনত যদি আমি যদি সন্ন্যাস দীক্ষা দিওঁ তেতিয়াহ'লে তেওঁলোকে যদি আমাক অভিশাপ দিয়ে আমি কৰ্মফল ভোগ কৰিব লাগিব গতিকে আমি সেইটো কাম নকৰোঁ মই ঘৰত গ'লোঁ যেতিয়া ঘৰত উলিয়ালোঁ মায়েতো কন্দা কটা উলিয়ালে বহুত কন্দা কটা কৰিলে তাৰমানে তেতিয়া মায়ে দেখুৱাইছে মাৰ ইয়াৰ পৰা ইয়ালৈকে ফলা আছে তাৰমানে মানে মই যেতিয়া মোক ডক্টৰে ডেট ডিক্লেয়াৰ দিছিলে তাৰমানে কোনো হেৰি নাছিলে তো ইউটেৰাছ ফাটি পেলাই মই বাহিৰত ওলাই গৈছিলোঁ তাৰমানে এতিয়া লোৱাৰ মানে মানুহজনীহে বচাব লাগে মই পেট বুলি হেৰি কৰি দিছিলোঁ যেতিয়া ফালি পেলাই উলিয়াইছে তেতিয়াই দেখিছে যে মোৰ এই চৰিটো আছে তো মায়ে তেতিয়াতো দেখালে যে মই এই 10 মাহ এই 9 মাহ 10 দিন এই কিমান ইয়াৰ পৰা ইয়ালৈকে ফালি পেলাই উলিয়াইছে আৰু এটা সন্তান যেতিয়া গৰ্ভধাৰণ হয় তেতিয়া মাক দেউতাকে বহুত সপোন দেখে ল'ৰা হ'লে ভগৱত প্ৰীতম নামটো আগতে ঠিক কৰি থৈ দিয়া আছে সংস্কৃত নামটোৱে সংস্কৃত নাম মোৰ মা সংস্কৃত নামটোৰ মিনিং হৈছে ভগৱানৰ প্ৰতি যি অনুৰক্ত সেই ভগৱত প্ৰীতম ভগৱানৰ প্ৰতি প্ৰীতম অনুৰক্ত ভগৱানৰ প্ৰতি যি অনুৰক্ত এই হৈছে ভগৱত প্ৰীতম নামটোৰ কিবা আছে যদি মই নাজানো কিবা প্ৰভাৱটো তেনেকে হৈ গ'লে তাৰপিছতে মই আকৌ আহিলোঁ যে মোকতো সন্ন্যাস হ'বলৈ নিদিলে মাৰ তেতিয়াহ'লে তই হ'লে কিন্তু তোৰ এটা সংস্কাৰ আছে তোৰ আগৰ জন্মত এইটো আছিলেই গতিকে নলেজটো আছে আৰু সেই সময়ত তাৰমানে মই ক'লো যে মোৰ তন্ত্ৰৰ প্ৰতি মানে অকাল বস্তু যে আছিলে তন্ত্ৰৰ প্ৰতি খুব ইচ্ছা কিন্তু মোৰতো সৰুৰ পৰা কৃষ্ণ আমিতো মানে কৃষ্ণৰ প্ৰতি প্ৰেমটোহে মোৰ বেছি এটা তাৰমানে আমি এনেও দেউতাহঁত মানে বৈষ্ণৱ হেৰি হ'ল কিন্তু দেউতাহঁত ট্ৰেডিশ্যনেলি আমাৰ আজু ককালৈকে এইবিলাক চব শৈৱ তন্ত্ৰপন্থী আছিলে শৈৱতান্ত্ৰিক হেৰি আছিলে 6 বছৰ বয়সত স্বামী ভৈৰৱানন্দ সেই শ্মশানখনলৈ অহা এজনে আহি পেলাই মোক শক্তিপাত দীক্ষা প্ৰদান কৰিছিলে এইটো কাহিনী বেলেগ সেইটো বোলে তুমি এক্সট্ৰা ইণ্টাৰভিউ ল'ব লাগিব তেওঁ আহি পেলাই দেউতাক ক'লে যে आपका घर में मेरा वो अगले जन्म का गुरु जी का जन्म मैं मुँह हेन शिष्य आছিলে तो इस बार मैं उसको शक्तिपात करूँ তাৰপিছতে মোক হেন দেউতাই প্ৰথমতে দেউতাতো এইটো বৈষ্ণৱ মানুহ পূজা পাতলটো সি তেতিয়াৰ দিনৰ সি ইংৰাজীটো কথা আহিছে কৈছে আৰু তেতিয়াৰ দিনৰ সি MSc হয় মানুহটো মই যেতিয়া 6 বছৰ হ'ব মই আহিম আকৌ তাৰপিছত মোক যাওঁতে আমি ভৰি চৰি ধুৱাই মেলি ছমাহ আৰু মোৰ এইটো দেউতাই কোৱা কথা দেউতাই ক্লাছ 9তে মোৰ এই কথা কথা কৈছে বেলেগ এটা কথা প্ৰসংগ তো তেতিয়া 6 বছৰ যেতিয়া মোৰ হৈছে আহি গ'ল কিন্তু আহি মোৰ কেনেকৈ এইটো যিটো শক্তিপাত দীক্ষাটো সেইটো ফিলটো মানে মই বুজাব নোৱাৰো মানে আৰু সেইটো বহুত কাহিনী আছে বহুত সেইটো মানে চিনেমাৰ নিচিনা ষ্টৰী এটা আছে
এইখিনিতে মই আপোনাক এটা কথা সুধো, ধৰক আজিকালি ধৰক এইবিলাক বস্তু মানুহে কিছুমান মানে বিশ্বাস নকৰে, এইবোৰ অলৌকিক ঘটনা এইবিলাক কিবা কিবি এনেকুৱা ধৰণৰ বহুত কিছুমান প্ৰচলিত হয় ধৰক, এতিয়া এই বিষয়ে আপুনি কি ক'ব? মানুহে চোৱা, তুমি বস্তুটো যেতিয়া এটা বস্তু হয় নহয় সেইটো কৰিবলৈ যোৱাৰ আগত প্ৰেক্টিকেল কৰিব লাগিব। আধ্যাত্মিকতাটো এটা চায়েন্স, সেইটো কাৰণে আধ্যাত্ম বিজ্ঞান বুলি কয়। আমি যেনেকৈ ফিজিক্স, মই নিজে চায়েন্সৰ ষ্টুডেণ্ট, মই 2টা ছাবজেক্টত MSc কৰিছোঁ, MSc ইন জিঅ'লজি দেন আফটাৰ ডেট MSc ইন চাইক'লজি। আধ্যাত্ম হৈছে বিজ্ঞান। তুমি যেতিয়ালৈকে প্ৰেক্টিচ নকৰিবা, তুমি মেডিটেশ্যনটোৰ প্ৰমাণ আছেনে নাই সেইটো কৰিবলৈ হ'লে তুমি 22 বছৰ 20 বছৰ কৰিব লাগিব। মইতো 50 বছৰ হৈ গ'ল বুলি ভাবোঁ। 55 years যেতিয়া মোৰ ৰানিং হৈ আছে, 5 বছৰ বয়সৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ, যেতিয়া মোৰ 50 years মোৰ কমপ্লিট হ'ল। উমাচলত যেতিয়া মই আহিলোঁ, তেতিয়া মই যেতিয়া তন্ত্ৰৰ কথা ক'ল, তেওঁ যেতিয়া ক'লে যে ইয়াতে তেনেহ'লেতো বৈষ্ণৱ তন্ত্ৰত যাব, তেতিয়া তাৰ আগতে মই তন্ত্ৰ যে অকল মানুহে ভাবে তন্ত্ৰ মানে চুলি তুলি জপৰা হেৰি অকল কালি বা শিৱ, এইটো নহয়। তন্ত্ৰই যে এনেকুৱা এটা য়োগাৰ এটা ব্ৰাঞ্চ, যিটো হৈছে তন্ত্ৰ মিন্স নেটৱৰ্ক, যেনেকে ৰাজতন্ত্ৰ ৰজাৰ দ্বাৰা শাসনৰ নেটৱৰ্ক, গণতন্ত্ৰ জনসাধাৰণৰ দ্বাৰা শাসনৰ নেটৱৰ্ক, তেনেকে তন্ত্ৰই যে নেটৱৰ্ক অফ ইয়ৰ চক্ৰাছ এণ্ড নাড়ী, তোমাৰ মূলাধাৰ, স্বাধিষ্ঠান, মণিপুৰ, অনাহতে, বিশুদ্ধি, আজ্ঞা, এনেকে যিবিলাক আমাৰ প্ৰধান চক্ৰ আছে, 72,000 নাড়ীজ আছে, 5টা কোষ আছে। আমাৰ যিটো ফিজিকেল বডি এণ্ড মেণ্টেল বডি আছে, এইটো ফিজিকেল বডি স্থূল শৰীৰটো দেখিছা, অগ্নি, পৃথিৱী, বায়ু, জল, আকাশ তত্ত্ব, ইয়াৰ ওপৰত আকৌ এটা মানে সূক্ষ্ম শৰীৰ আছে, এইটো অন্নময় কোষ কয়, ইয়াৰ প্ৰাণময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ, আনন্দময় কোষ আছে। তুমি 10%হে তোমাৰ বডিটো দেখি আছে, 90% তুমি দেখা নাই। তোমাৰ মৃত্যু হোৱাৰ লগে লগে এই স্থূল শৰীৰটোহে মানে মাটিৰ লগত মিলি যায় পঞ্চম হয়, সেইটো আকৌ বেলেগ জেগাত গৈ জন্ম। সেই প্ৰচেছটো নাইকিয়া কৰা প্ৰচেছটোৰ নামেই যিটো আমি নিৰ্বাণ বুলি কৈছোঁ, এইটো য়োগাই কি কৰে, সেই বস্তুটো ব্ৰেক কৰাটোহে আচলতে এই য়োগা মানে এই ডায়েবেটিছ ঠিক কৰা, এই প্ৰেছাৰ ঠিক কৰা, এই পেকেজিং বাবাবিলাকে যিটো কৰি আছে। বস্তুটো কি হ'ল, যেতিয়া এটা বস্তু মানুহে পইচা পাতি, মই শক্তিপাত দীক্ষা মই প্ৰদান কৰোঁ। সেই ব্ৰহ্মানন্দ সৰস্বতীৰ মই গ'লো, তেওঁ তেতিয়া মোক শক্তিপাত দীক্ষা বৈষ্ণৱীয় তন্ত্ৰ মতে মোক আকৌ দীক্ষা প্ৰদান কৰিলে, আৰু পিছত তেওঁ মোক এইটো ক'লে যে তই সাধনা যেতিয়া কমপ্লিট হ'ব তই বেলেগক দীক্ষা প্ৰদান কৰিবি। তো মই এতিয়া 36 বছৰ আগলৈকে তেওঁ মোক এইটো বস্তু মানে আৰু মানুহক ডিছক্ল'জ কৰিবলৈ মনা কৰিছিলে, গতিকে 88ৰ পৰা মোৰ 36 বছৰ হৈ গ'ল। তো এতিয়া মই শক্তিপাত দীক্ষা প্ৰদান কৰোঁ, কিন্তু মই এনেকৈ জিন্স এণ্ড টি চাৰ্ট পিন্ধি মই মানুহক বুজাই দিওঁ। এইটো কাৰণে মই কওঁ যে মই এই যিটো ড্ৰেছটোৰ প্ৰতি মোৰ খুব হেৰি এটা আছিলে, কিন্তু এইটোৰ ভিতৰত ইমান ধুংগি, বদমাছ, ডকাবাজ, পেকেজিং বাবা কিছুমান সোমাই গ'ল। তো য়োগা গোটেই ছাবজেক্টটো গোটেই উদ্দেশ্য আছিলে ঈশ্বৰমুখী কৰা, কিন্তু এই পেকেজিংটো এইটো কাৰণে কৰিলে যে মানুহৰ যিখিনি দুখ দুৰ্গতি, মানুহৰ যিখিনি মানসিক প্ৰব্লেম, মানুহৰ যিখিনি পেইন, সেইখিনিক লৈ তেওঁলোকে বিজনেছ আৰম্ভ কৰিলে পেকেজিং। এনেকুৱা দেখা দিয়ে যে 70s তুমি এইটো আমি 4.5 বছৰীয়া কোৰ্চ আছিলে, এতিয়া কিছুমান পেকেজিং জেগাত 10 দিন কোৰ্চ কি য়োগাচাৰ্য। য়োগাচাৰ্য শব্দটো সৰু সুৰা শব্দ নহয়, য়োগা আচাৰ্য মিন প্ৰফেচাৰ। য়োগা ইনষ্ট্ৰাক্টৰে আসনটো তোমাক কেনেকৈ কৰিব লাগে সেইটোৱে শিকাব, তেওঁ তোমাক ঈশ্বৰৰ পথ দেখাব নোৱাৰিব, তেওঁ দীক্ষা প্ৰদান কৰিব নোৱাৰে। তেওঁ দীক্ষা প্ৰদান কৰিব মই বাছি পেলাই মানুহ চাই পেলাই মই চবকে এটা কথা কওঁ, মোৰ ওচৰত ডাইৰেক্টলি আপোনাৰ কিবা প্ৰব্লেম আছে, ডিপ্ৰেশ্যন আছে, হেৰি আছে, সকলোবিলাক সমস্যা অট'মেটিক হয়, কিন্তু সেই বস্তুটো 30% আশাটো লৈ পেলাই মোৰ ওচৰত নাহিব। গতিকে য়োগাটোৰ 100% 200% 1000 তাত এক্সপেক্টেশ্যন আছে। আপুনি যদি অৰিজিনেল চ'ৰ্চৰ লগত কানেক্ট কৰে আপুনি সকলো বস্তু পৰা আহিব, কিন্তু আপুনি যদি এটা উদ্দেশ্য লৈ পেলাই আহে সেইটোত আহিলে নহ'ব। আপুনি কি যদি ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে আহে বিচাৰে মই দীক্ষা প্ৰদান কৰোঁ। তেনেকৈ খুব বাছি খুব কম মানুহক মই শক্তিপাত দীক্ষা প্ৰদান কৰোঁ, কিন্তু মানে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে আহিবলৈ। কিন্তু তেওঁ আল্টিমেটলি হেৰিত তেওঁ সকলো বস্তুৰ পৰা মুক্ত হ'ব, কিন্তু সেই পেকেজিং বাবাবিলাকে যিটো কৰিছে 7 days য়োগা ফৰ হাইপাৰটেনশ্যন, 7 days য়োগা ফৰ ডায়েবেটিছ, থাইৰইড, বেমাৰ। এতিয়া মানে য়োগা মানে বেমাৰ ভাল কৰাৰ এটা হেৰি হ'ল মানুহৰ এষ্টাব্লিছ। আজি যদি সৰু ল'ৰা ছোৱালীক এটা সোধা, সি ডাইৰেক্ট ক'ব যে য়োগা মানে বেমাৰ ভাল কৰা বস্তু। য়োগা কৰিলে কিয় কাৰণে মই এইটো কৈছোঁ যে নাটকৰ উৎসৱবিলাকত মই য়োগা দিওঁ, ইয়াতে মই সোধোঁ যে য়োগাটো কি জানা তুমি? য়োগা কৰিলে আৰু কি আৰু বেমাৰ চেমাৰ ভাল হয়, বডি ফিটনেছ থাকে বস্তুটো।
তেতিয়া মই গোটেই কথাখিনি সেইটো কাৰণে মোৰ নাটকৰ ৱৰ্কশ্বপত এটা দিন অকল স্পিৰিচুৱেলি কথাখিনি য়োগা কিহৰ কাৰণে য়োগা মানেতো জইন কাক কাৰ লগত জইন কৰিম সেই চাইডটোৰ কথা বহুতে গম নাপায় আধ্যাত্মিক চাইডটোৰ কথা আৰু সেই অকাল বস্তুটো থকাৰ কাৰণে পিছত মই ইণ্ডিয়ালৈ ৰেকি অহাৰ পিছত আমাৰ অসমত আহিছিলে তেতিয়া ফাৰ্ষ্ট 95 মানত মই ৰেকি ল'লোঁ ৰেকি কিন্তু তাৰ আগত মই তন্ত্ৰ প্ৰেক্টিচ মোৰ হৈ গ'ল মই জাষ্ট চাবৰ কাৰণে আচলতে এইটো বস্তুটো কি তো এই বিবেকানন্দ কেন্দ্ৰত অহা যোৱা কৰি থাকোঁ তাতে এটা কেম্প এটা হৈছিলে ৰেকি কেম্প এটা মই তাত চাওঁচোন কিটো এইটো ৰেকিটো তেনেকৈ ৰেকি মই পিছত গ্ৰেণ্ড মাষ্টাৰ হ'লোঁ প্ৰাণী হিলিং কৰি কিন্তু মই এটা বস্তুৱে পালোঁ যে ৰেকিয়ে হওক বা যিবিলাক হিলিং চিষ্টেম হৈ আছে সেইটো অকল প্ৰাণিক এনাৰ্জি কিন্তু আমাৰ ইণ্ডিয়ান চিষ্টেমত আমাৰ যোনটো বস্তু আছে আমি যোনটো কৰোঁ তাৰমানে আমাৰ যোনটো হিলিং হয় কুণ্ডলিনী দেৰ ইজ এ ডিফাৰেঞ্চ বিটুইন প্ৰাণিক এনাৰ্জি এণ্ড কুণ্ডলিনী কিন্তু তোমাক আকৌ বহল হৈ ক'বলৈ আমি এইটো কুণ্ডলিনী সাধনা কৰোঁ আমাৰ গোটেই তান্ত্ৰিক চিষ্টেমটোৱে হৈছে কি আমি কুণ্ডলিনী শক্তিক জাগৰণ কৰি পেলাই এটা নেটৱৰ্ক ক্ৰিয়েট তোমাৰ মোবাইলটো যদি নেটৱৰ্ক নাথাকে তুমি ফোন মাৰি থাকিলে গতিকে আমাৰ তন্ত্ৰৰ মেইন বস্তুটো হৈছে এটা নেটৱৰ্ক ক্ৰিয়েট কৰা হয় উইথ চক্ৰ এণ্ড নাৰীজ এই নেটৱৰ্কটোৱে বিশ্ব ব্ৰহ্মাণ্ডৰ লগত তোমাক লিংক কৰা পঞ্চ মহাভূতৰ পৰা তুমি ওলাই এষ্ট্ৰলজিকেল গোটেই বস্তুবিলাকৰ কি আছিলে মানুহৰ কৰ্ম ফল অনুসৰি এটা লগ্নত জন্ম হয় সেই লগ্নটো বিচাৰ কৰি পেলাই সেই মানুহজনক যাতে তেওঁ যাতে যে এই পথ ঈশ্বৰৰ মুখী হৈ পেলাই এফালে যে গুচি আহিলে কৰ্মফল তেওঁ আকৌ সেই বস্তুবিলাক ৰিফৰ্ম কৰি যাতে আকৌ ঈশ্বৰমুখী কৰিব পাৰে সেইটোৱে এষ্ট্ৰলজিৰ উদ্দেশ্য ঋষিমুনিসকলৰ আৰু ঋষিমুনিসকলৰ বস্তুটো আছিলে কি আৰু এটা হ'ল দুটা পাৰ্ট এটা হ'ল গণিত মানে জ্যোতিষ আৰু এটা হ'ল ফলিত জ্যোতিষ ফলিত জ্যোতিষে তোমাৰ কৰ্মফলটো এনালাইচিছ কৰে আৰু গণিত জ্যোতিষে তোমাৰ কেতিয়া সূৰ্যগ্ৰহণ হ'ব গোটেই পৃথিৱীখন চিষ্টেমেটিক ৱেত চলাবৰ কাৰণে মাহ বছৰবিলাকৰ শুদ্ধভাৱে গন্তি কৰিবৰ কাৰণে গণনা কৰিবৰ কাৰণে নক্ষত্ৰবিলাক ডেইলি কি আছে বিভিন্ন কাৰণ নক্ষত্ৰ অনুসৰি বিভিন্ন নীতি নিয়মবিলাক পালন কৰা হৈছিলে বিভিন্ন উৎসৱ পাৰ্বণৰ পৰা আৰম্ভ কৰি পেলাই ব্ৰতবিলাক বিভিন্ন উপবাসবিলাক গতিকে সেইবিলাক চিষ্টেমেটিকেলি ঋষিমুনিসকলে মানে কৰিবৰ কাৰণে এইটো হৈছে গণিত আৰু মানুহে এষ্ট্ৰলজি সমালোচনা কৰে ফলিত জ্যোতিষৰ কথাটোৱে লৈ এই যে ফলাফল হেৰি হয় যিটো লৈ আচলতে এইটো মানুহক ক'বলৈ বাধ্য হৈছে কাৰণ এইটো লৈ ইমান এটা মানে হেৰিকে বিজনেছটো হৈছে মানে স্পিৰিচুৱেলিটিক লৈ পেলাই এটা বিজনেছ এটা হৈ আছে তো মাজতে এজন মানুহ আহিলে আহি পেলাই মোক ক'লে যে হেৰি মোৰ মানুহগৰাকীয়ে কিবা 24,000 টকা দি পেলাই কিবা এটা ৱৰ্কশ্বপ কৰিলে বুজিছেনে খালি পইচা কথা কৈ থাকে ইউনিভাৰ্চ মোক পইচা কিবা ইউনিভাৰ্চ বুলি আমিতো আগতে ঈশ্বৰকহে প্ৰাৰ্থনা কৰোঁ তেওঁ আৰু কিবা ইউনিভাৰ্চ এভৰিথিং ইজ মানি মানি ইজ কামিং মানি এইবিলাক কিবা কিবি হেৰি কৰি থাকে তো এনেকুৱা কিছুমান বস্তু হৈ আছে এতিয়া কিন্তু আজি ধৰক এতিয়া ওলোৱাৰ কাৰণে কৈছো আজি ধৰক 2 বছৰ বুলি নহয় হয় 2 বছৰ মানিব পাৰে বা 1 বছৰ মানিব পাৰে তাৰ আগলৈকে আমি ধৰক এইটো যিটো প্ৰভাৱ বুলি কৈছো ধৰে কি হওক বা এষ্ট্ৰলজাৰ যিটো প্ৰভাৱ আগত ইমান এটা তেনেকুৱা নাছিল এতিয়া তাৰমানে এনেকুৱা তাৰমানে আপোনাৰ মোবাইলটো খুলিবই নোৱাৰি মানে মই সেই বস্তু বেছিকে এটা কথা কৈছো মানুহবিলাকে নাজানে মই এটা ভাল মানে মোৰ ডিভাইন গুৰু হয় যিবিলাক মানে এনলাইটেনমেণ্ট তেনেকুৱা গুৰুৰ পিছত মই পোৱাৰ কাৰণে মই কৈছো এই গুৰুৱে মোক কৈ থৈ গৈছে হিলিং ইজ ভেৰি ডেঞ্জাৰাছ এটা যে কয় মানি এক্সচেঞ্জ মানে এনাৰ্জি এক্সচেঞ্জ বুলি কয় পইচা এটা লৈ না এজন মানুহ তোমাক চাপ'জ মই হিলিং কৰিম তোমাৰ চাপ'জ তুমি যিখিনি পেইন ভোগ কৰি আছা তোমাৰ কৰ্মফলৰ কাৰণে সেইখিনিৰ পৰা তোমাক গুচোৱাৰ অধিকাৰ মোৰ নাই ভগৱান শ্ৰীকৃষ্ণই সেই কথাখিনি কৈ গৈছে তেওঁ যেতিয়া মৰাৰ আগমুহূৰ্তত উদ্ধৱে কৈছে তুমিতো ঈশ্বৰ হয় কিয় তুমি নাই যিটো কৰ্মফল মই নিজৰ লওঁ নিজে বেছ কৰিব নোৱাৰো মই মানুহৰ কৰি কৰ্মফল মই ভোগ কৰিব লাগিব গান্ধাৰীয়ে মোক খাওঁ দি থৈ গৈছে মোৰ বংশ নাশ কৰিব আৰু যিয়ে পাপ কৰিব তাৰ বংশ কেতিয়াও নাথাকে বংশ নাশ হ'বই এইটো ভগৱান শ্ৰীকৃষ্ণই প্ৰমাণ দি থৈ গৈছে যেতিয়া তেওঁৰ পিছত তেওঁৰ সন্তানসকলে বা তেওঁৰ বংশ যেতিয়া গোটেই ধৰ্ম কৰ্ম পাপ গোটেই ব্যভিচাৰ আৰম্ভ হৈ গ'ল শ্ৰীকৃষ্ণই নিজৰ বংশ নাশ কৰি থৈ গৈছে ভগৱান শ্ৰীকৃষ্ণই নিজৰ বংশ নাশ কৰিছে যেতিয়া পৃথিৱীত কোনো পাপীৰ বংশ
থাকিব নোৱাৰে এইটো যাবই এইটো এটা সময়ত বন্ধ হৈ যাব এটা জেনেৰেশ্যন জীৱনৰ কৰ্মফল এইটো জীৱনতে এতিয়া কথা হ'ল কি মই তোমাক চাব তোমাৰ কৰ্মফল তোক হিলিং তুমি এটা পেইন এটা হৈ আছে বিষ এটা সেইটো তোমাৰ ভুল সেইটো হিলিং সেইটোক মই তোমাক হেৰি কৰাৰ মোৰ কোনো অধিকাৰ ভগৱানে মোক দিয়া নাই সেইটো বস্তু চাপ'জ কৰিলে চাপ'জ পইচাটো ল'লে ন তাৰ কৰ্মফলৰ গোটেই বস্তুখিনি ই গ্ৰহণ কৰে ই ভাবি আছে মোৰ পইচাটো ইনকাম হৈ গ'ল মই বাচি গ'লো ইয়াৰ বেড এনাৰ্জি বিলাক যিটো কৰ্মিক এনাৰ্জি বিলাক ই এক্সেছ কৰিল তাৰমানে আমাৰ গোটেই জীৱনৰ 84 লক্ষ জুনিৰ আমাৰ মানুহৰ জীৱনে লাগছে এই যে বস্তুটো দিলে তোমাৰ পিছৰ জন্মৰ বস্তু তুমি দি দিলা তোমাৰ ইয়াৰ পিছৰ বাকটো তোমাৰ এটা বাৰ্থ এটা আছে না তোমাৰতো মোক্ষ প্ৰাপ্তি হোৱা নাই তোমাৰ লাইফৰ গোটেই বস্তু তুমি দিলা পইচা এটা ল'লা তুমি ভাবিলা 24,000 মই পাই গ'লো বিজনেছটো ভাল চলিছে তুমি গম নাপাব যে তোমাৰ ইয়াৰ ফলটো কি হ'ব কেতিয়াবা কি হয় সেই হিলাৰজনৰ লগত তেওঁ পৰিয়ালৰ বিভিন্ন কানেকশ্যন থাকে